হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। আজি এয়া জাতিলাওৰ সৈতে মাছৰ মাথাৰ এটা ৰেচিপি বনাব লাগিছিল। জাতিলাওটোৰ বাকলিখিনি গুচাই ধুই মেলি কুৰাই ৰাখি থৈ মাছৰ মাথাখিনি এটা এটাকৈ দি অলপ ৰঙা ৰঙাকৈ ভাজি থওঁ। তাৰপিছতে এয়া দাইলৰ বড়িটো অকণমান ৰঙা ৰঙাকৈ ফ্ৰাই কৰি ৰাখি থ'ম। এইটো মাটিমাহৰ দাইলেৰে বনোৱা হয়। তাৰপিছতে এয়া তেজপাত, শুকান জলকীয়া, বগা জিৰা সেই তেলখিনিতে চম্ভাৰ দি তাৰ কুৰাই ৰখা লাওখিনি দি দিলোঁ। তাৰপাছতে হালধি, নিমখ দি অকণমান লৰাচৰা কৰি ধুনীয়াকৈ ৰাখি থ'ম। তাৰপাছতে এয়া কেঁচা জলকীয়াখিনি দি দিম। এইখিনি পিচি ৰাখিছিলোঁ আগতে। তাৰপিছত বগা জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি এইখিনি দি দিম। ইয়াৰ পাছত মাছৰ মাথাখিনি দি দিলোঁ। এইখিনি অকণমান ভাঙি দিব লাগিছিল, মই ভাঙিব পাহৰি থাকিলোঁ, তাৰ বাবে এতিয়া ভাঙি দিছোঁ। দাইলৰ বড়িখিনি অকণমান দি দিম। এইখিনি ভাঙি দিলে সুবিধা হয়, সেইটো কাৰণে ভাঙি দিছোঁ, টেষ্টটো বেছি আহে মানে। তাৰপাছত ধনিয়া পাত দি অকণমান লৰাচৰা কৰি নমাই দিলে মাছৰ মাথা দি লাওৰ তৰকাৰী হৈ যায়। আপোনালোকৰ যদিহে মোৰ চেনেলটো চাই ভাল লাগি থাকে তেন্তে প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।